স্বাগতম ৰাইজ আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছো। আজি মই উপস্থিত আছো বাইহাটা চাৰিআলি মঙ্গলদৈ পথত। বৰ্তমান যিটো বস্তু আজিকালি উঠি গৈছে সেই বস্তুটো বৰ্তমান মই নিজে দেখা পাইছো অকমান চলি আছে। মানে কাপোৰ বাতি কৰি আছে। একফালে আছে এজন দাদা আৰু একফালে আছে এজন বাইদেউ আৰু মাজত আছে এজন দাদা। মানে যিখান্তি মানে কাপোৰ বাতি কৰা জোত লাগি আছে, মানে দাদা এজনে মানে জোত লাগা খানি মানে ভাঙি আছে। আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাম, আপোনালোকে নিজে চাব। ভিডিঅ'টো চাই কেনেকুৱা পায় আপোনালোকে কমেণ্টত জনাব। আৰু এফালে আছে দাদা মানে এইটো বুলি কয় নে চেৰকি বুলিয়ে কয়। দাদা আপোনালোকে কি কৰি আছে? এইবিলাক কাপোৰ বাতি গাড়ী আছে মানে এইটো কি জাৰান নে কিবা আগ্ৰণ নে কিবা থোচাৰ? হা কি বনাই আছে? স্কাপ মানে স্কাপৰ কাৰণে মানে কাপোৰ বাতি গাড়ী আছে আৰু। আচ্ছা, এচা গাড়ীতে দাদাজন আহি আছে। এফালে মানে জোত লাগা খানি ভাঙি আছে। মানে কি ৰৈ যাবচোন, আপনি কি জোত লাগা খানি ভাঙি আছে নেকি? আচ্ছা, মানে এইখন কি মানে কিহৰ কাৰণে কাপোৰ বনাই আছে? মানে থোচা নে স্কাপ নে কিবা? স্কাপ বনাই আছে না? আচ্ছা, এতিয়া আপোনালোকে কি কাপোৰ বাতি গাড়ী আছে? আৰু সেইফালে বাইদেউ কি কৰি আছে? জোত এৰি আছে না? আচ্ছা, আপনি কি জোত ভাঙি আছে? আচ্ছা আচ্ছা, ফাইনেলি বাইদেউৰ ওচৰত যা আছে। চাক বাইদেউ কিবা কৰি আছে, কিবা দেখোন জোত লাগা ভাঙি আছে। ফুটৰ জোত ভাঙি আছে। আচ্ছা, থোচা বনাব আৰু সেইফালে কৈ আছে স্কাপ বনাব। আপনার মতে কি স্কাপ, আপনার মতে থোসা? স্কাপে হব নেকি? আচ্ছা, এইটো কেইদিন বাইদেউ এইটো কেইদিন লাগবো মানে স্কাপ হওঁতে? মানে এতিয়াতো বাতি গাড়ী আছে, হওঁতে কেইদিন লাগবো? এতিয়া মানে জোতটোত লাগি আছে, হাবি যাবি আপোনালোকে জোতটোত ভাঙি আছে। মানে তাঁতশালত কেতিয়া বহাব? এসপ্তাহ লাগবো। এসপ্তাহ লাগবো। আৰু সেইফালে যে চাও এইখন দেখুৱাই দিওঁ আপোনালোকক। এইফালে কি বনাই আছে? বানি মানে সেইখনো মানে কি স্কাপে বনাই আছে নে থোচা বনাই আছে? স্কাপে বনাই আছে। মানে একদিনত কেইখন স্কাপ বনাব পাৰি? তথাপিতো একদিনত স্কাপ খান আধা হয় নে এখন হয়? এখনে বব পাৰি না? আচ্ছা, চাক গাইজ, তাঁতশাল আমাৰ বাইহাটা চাৰিআলিত উঠিয়ে গৈছে। তথাপিতো ক'বাত মাজে মাজে এখন দুখন আছে। মই আজি দেখা পোৱাই নাছিলো। মানে পটাক কৰি চকুত পৰি গেল, মানে কি মানে চোতালত এইগিলাখান কাপোৰ বাতি কৰি আছে। তাৰপিছত মানে মই নিজে সোমাই আহিলো, আহি পেলাই দেখা পালো যে মানে কাপোৰ বাতি গাড়ী আছে। এই তাঁতশাল চাক গাইজ, লগতে এইটো মন্দিৰ আছে। বাইদেউ, এই মন্দিৰটোত কোনে পূজা কৰে? আপুনি পূজা কৰে নে আপোনালোকৰ দাদাই? সৰু বাবু কৰে পূজা? আচ্ছা, চাক গাইজ, এইটো মন্দিৰ ঘৰতে আছে। এই মন্দিৰটো ৰাতিপুৱা গধূলি চাকি জ্বলে না? গাইজ চাক, এই বৰ্তমান কাপোৰ বাতি কৰি আছে। কাপোৰ দেখোন মানে উহোৱা চুহোৱা লাগে, ইয়াতে দেখোন উহোৱা চুহোৱা নাই। যিয়ে নহওক ফাইনেলি আপোনালোকক দেখুৱাই আছো। আপোনালোকে কচন্দা ফুল দেখা পাইছে, ডাঙৰ কচন্দা ফুল দেখা পাইছে। যিবিলাক মানে ল'ৰা ছোৱালী কিছুমানে কচন্দা ফুলৰ ওপৰত উঠি পেলাই গাছডালত উঠি মানে আম খাই থাকে। মানে আজি মই সেনডাল কচন্দা ফুল দেখুৱাই আছো। এনডাল হৈছে মিনি কচন্দা ফুল। চাক গাইজ, বাইদেউ ৰ'ব, আপুনি এফালে আহক। চাক গাইজ, এই কচন্দা ফুল, এই কচন্দা ফুল মই 18 জনমতো দেখা নাছিলো। এনডাল বোলে কচন্দা ফুল। এই ফুল লাগি আছে, অৰিজিনেলে ফুল, কচন্দা ফুলৰ ফুলে ফুল। চাক গাইজ, এই ফুল চাক, এফালে চাক। বাইদেউ এনডাল কি ফুল? নাৰ্চাৰীত থাকা ন? আচ্ছা, কচন্দা ফুল। এর বয়স কেমন দিন হল? 1 বছর। আপনার গাছ আনছিলি নে কি আনছিলি? পুলি আনছিলি? চাক গাইজ, আপনার কচন্দা ফুল আজিকালি তাৰমানে কচন্দা ফুল মিনি কচন্দা ফুল হৈ গৈছে। আগৰ অৰিজিনেল কচন্দা ফুলডাল নাই। আমি দেখা পাওঁ কচন্দা ফুল ডাঙৰ আছিল, মানে মানুহে মানে চলি গিলাখানে তাতে উঠি থাকে।
তাতে আমলখুম আম জলপে তলপে মানে গাছডালত উঠি পেলাই খাই থাকে চাওক গাইজ পচন্দা ফুল আচ্ছা লগতে বাইদেউ আছে গাইজ ফাইনেলি মোৰ লগত দাদা আছে দাদা মানে কাপোৰ বব জানে মানে পাট কাপোৰ জানে আৰু মানে কি জানে দাদা কাপোৰ ববা গোটা কাপোৰে জানে গামোচা কাপোৰ ববও জানে মেখেলা চাদৰ আপুনি বয় নে মানে এইবিলাক যি মানে কাপোৰ আছে ইয়াতে ওচৰত আপুনি বয় না আচ্ছা আপুনি কেতিয়াৰ পৰা বই আছে এই কাপোৰ আচ্ছা কাপোৰ গিলা মানে বনাই কেনে বিক্ৰী কৰে নে বিক্ৰীও কৰে বেলেগকো দিয়ে না আচ্ছা মানে আপোনাৰ সৰুৰ পৰা মানে এইটোৱে আৰু কাপোৰ বোৱাই আৰু আচ্ছা যিয়ে নহওক আপুনি এই ট্ৰেইনিংটো ক'ত লৈছিল কাপোৰ বোৱা ট্ৰেইনিংটো ঘৰতে মাৰ লগত মানে আপোনাৰ মায়ে আপোনাক শিকাইছে আৰু মোটামুটি কেইবছৰ হ'ল এতিয়া গেলি মানে বহুত গৰম মানে ঘামে আছে বহুত বছৰ হ'ল প্ৰায় সৰু পাই বুলি ধৰা আৰু এতিয়া কমেও 50 বছৰ হৈ গ'ল 50 বছৰ হ'ল আপুনি এতিয়া কাপোৰ বয়ে আছে আৰু আচ্ছা আপোনাৰ নাম কি আছিল দাদা হৰমোহন ডেকা অৰিজিনেলি আপোনাৰ এইটোৱে ঘৰ নে আচ্ছা ঠিক আছে দাদা ধন্যবাদ জীৱনত মই মানে মতা মানুহ কাপোৰ বোৱা দেখা নাছিলো দাদা মানে কাপোৰ বৈ আছে চাওক গাইজ মই নিজে দাদাৰ ওচৰত আছো জীৱনত শুনা পাইছিলো যে শুৱালকুছিত মানে মতা মানুহ মানে কাপোৰ বয় কিন্তু বাইহাটা চাৰিআলিত যদি মতা মানুহ যদি কাপোৰ বৈ আছে মই এই প্ৰথম দেখা পালো চাওক গাইজ উহাটো ফাঁচি গেল নেকি আচ্ছা সুন্দৰ 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 দাদা ধন্যবাদ ভাল লাগিল